কলাইগাঁৱৰ বিভিন্ন নৈৰ ঘাটত ছট পূজা উদযাপন। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ছট পূজাত। আবেলি 3 বজাৰ পৰা 5 বজালৈ আৰু পুৱতি নিশা 3 বজাৰ পৰা 5 বজালৈ সূৰ্য দেৱতাৰ পূজা অৰ্চনা ভক্তপ্ৰাণৰ। কলাইগাঁৱৰ নোৱা নৈ ঘাটত শাৰী শাৰী কলগছ পুলি এক আলোক পৰিৱেশৰ মাজত ভক্তপ্ৰাণক দেখা গ'ল আনন্দ উল্লাস। এক পৰম্পৰাগতভাৱে অতীজৰে পৰা বিহাৰী হিন্দীভাষী সম্প্ৰদায়ে পালন কৰি অহা ছট পূজাৰ সন্দৰ্ভত এগৰাকী পূজা আৰু এগৰাকী ভক্তপ্ৰাণ ৰাইজৰ কি ক'লে শুনক আমাৰ এই বিশেষ প্ৰতিবেদন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AN লাইভ। দিনমান আগত প্ৰায়তঃ আমাৰ অসমৰে নহয় গোটেই ভাৰতৰে গোটেই বিশ্বৰে এজন স্বনামধন্য গায়ক জুবিন গাৰ্গ, যাৰ তুলনা আমাৰ মুখেদি কোৱাটো সম্ভৱে নহয়। তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সেয়ে আমিও আজি ছট পূজা ঠিক আৰম্ভণিতে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি আমাৰ পূজাটো আৰম্ভ কৰিছোঁ। তেখেত প্ৰায় 40টামান ভাষাত গীত গাইছে। আমাৰ যিটো কলিকু লেংগুৱেজ অৰ্থাৎ আমাৰ যিটো বলি, সেই বলিটো তেখেত ভোজপুৰী গীত পৰিৱেশন কৰিছে। তাতে ছট পূজাৰো এটা গীত আছে, বহঙি লচকত যায়, কাঁচে বাঁচকে বহঙিয়া বহঙি লচকত যায়। এই গীতটো তেওঁ পৰিৱেশন কৰিছে। ইয়াৰ বাহিৰেও তেখেত অকল এটা জাতি বা এজন বা এটা সম্প্ৰদায়ৰে মানুহ নাছিল। তেখেত সম্পূৰ্ণ বিশ্বকে ভাল পোৱা এজন বৰেণ্য ব্যক্তি আছিল। সেয়ে আমি তেখেতক আজি ছট পূজা আৰম্ভ কৰাৰ আগমুহূৰ্তত তেখেতৰ সদ্গতি কামনা কৰি তেখেতৰ স্মৰণ কৰি আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ओम जपाकुसुम शंकासं काश्यपेयं महादुतिं तमोवरिं सर्व पापाग्नं प्रणतोष्मीं दिवाकरम। ओम सूर्याय नमः। जय छठी मैया। আপোনালোক আটাইলৈ মই ছট পূজাত ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপোনালোক আটাই আহিছে, সবে যাতে ছট পূজা ভালদৰে পালন কৰে। ছট পূজা আমাৰ প্ৰত্যেক বছৰে পালন কৰা হয়। কাৰ্তিক মাহৰ শুক্লপক্ষৰ ষষ্ঠী আৰু সপ্তমী তিথিত দুদিনীয়া অৰ্ঘ্য দান কৰা হয়। তাৰ আগদিনাখন আমি পঞ্চমী তিথিত আমি ঘৰতে পূজা কৰা হয় ছট মাৰ। গতিকে 4 দিনৰ মুঠে 4 দিনৰ পৰ্ব, 4 দিনে আমি পৰ্ব পালন কৰোঁ। আৰু এইটো পৰ্ব একচুৱেলি ক'ব গ'লে প্ৰকৃতিৰ পৰ্ব। এইটো একমাত্ৰ পৰ্ব যিটো নেকি পৰ্ব আমি পালন কৰোঁ, য'ত নেকি প্ৰত্যক্ষ আমি যিজন দেৱতাক আৰাধনা কৰোঁ তেওঁক আমি দৰ্শন কৰিব পাৰোঁ বা তেওঁক আমি পূজা কৰিব পাৰোঁ। গতিকে ছট পূজা আমি প্ৰত্যেকে বহুত আস্থাৰে কৰা যায়। আমাৰ বিহাৰী সমাজ লগতে অন্যান্য সকলো সমাজে বহুত আদৰেৰে শ্ৰদ্ধাৰে এইটো পূজা আজি বহুত বছৰ ধৰি কৰি আহিছে। বহুত পৌৰাণিক এইটো। আপুনি যদি চোৱা যায় চমন মুচনিৰ কাহিনী পাব, ভগৱান শ্ৰীকৃষ্ণৰ নাতি শ্যামৰো কাহিনী পাব। তেওঁলোকে আদিতে এইখন পূজা আৰম্ভ কৰিছিলে আৰু আজিও আমি এইটো পূজা কৰি আহিছোঁ। গতিকে আমি ভাবোঁ যে ছট পূজা যাতে চবৰে শান্তি সম্প্ৰীতি কৰে, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। প্ৰথমতে আমি আমাৰ ছট পূজা সমিতিৰ পৰা এই চেনেলবোৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছট পূজাটো আমাৰ ধৰক শান্তি সম্প্ৰীতি ভাতৃত্ববোধ এটা মিলনৰ হেতু বুলি কোৱাৰ লগতে ই এটা প্ৰাকৃতিক উৎসৱ। ইয়াত যিমান দেৱ দেৱতা বা নদী পানী গোটেইখিনি প্ৰকৃতিৰ বস্তুৰ ওপৰত ভিত্তি কৰিয়ে এই পূজাটো কৰা হয়। বিশেষকৈ এই পূজাটোৰ হৈছে সন্তানৰ দীৰ্ঘায়ু আৰু সন্তান কামনা কৰি বহুত বৰ্তিয়ে ছট পূজাটো কৰে। ছট পূজা 4 দিনীয়া কাৰ্যসূচীৰে হয়। প্ৰথম দিনটোক কোৱা হয় খৰনা, যিটো ঘৰতে কৰা হয়। দ্বিতীয় দিনটো কোৱা হয় সন্ধ্যাৰ অৰ্ঘ্য। তৃতীয় দিনটো কোৱা হয় আপোনাৰ প্ৰাত অৰ্ঘ্য। আৰু প্ৰাত অৰ্ঘ্যৰ পৰাই আমাৰ ছট পূজাটো শেষ হয় বা সমাপন হয়। ছট পূজাটো আজিৰ নহয়, বৈদিক যুগ অৰ্থাৎ বৈদিক যুগ বুলি ক'লে মহাভাৰত ৰামায়ণ আগৰ পৰাই হয়তো চলি আছে। বিশেষভাৱে তাৰ ক'তো উল্লেখ নাই। বিভিন্ন বৈদিক বা বিভিন্ন লেখকসকলে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। তথাপি আমাৰ আগতে এইটো বিহাৰতে পালন কৰা হৈছিল, এতিয়া উত্তৰ প্ৰদেশো পাইছে। ক্ৰমান্বয়ে আমাৰ যিসকল বিহাৰী
অসমীয়া ভাষাক আপোন কৰি ভোজপুৰী সম্প্ৰদায় হিচাপে জীয়াই আছে তেখেতসকলেও আমাৰ এই ছট পূজাটো পালন কৰে লগতে যেনেকৈ বিহু আমাৰ যিমান উৎসাহীল পৰ্ব ঠিক তেনেকৈ আমাৰ ছট পূজাটো এটা পবিত্ৰ উৎসৱ ইয়াত এই পূজাটো পালন কৰিবলৈ যাওঁতে প্ৰায় 15-20 দিন আগৰ পৰাই মানুহে মাছ মাংস পিঁয়াজ নহৰু এইবিলাক বাদ দিয়ে আৰু সম্পূৰ্ণ স্বাভাৱিক জীৱন যাপন কৰে শেষ আৰ্ঘাৰ দিনাৰ পৰাই ছট পূজা সমাপন হয় আৰু তাৰ পিছত পুনৰ আমি আমাৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহোঁ সেয়ে মই ছট পূজাৰ সমিতিৰ তৰফৰ পৰা সকলোকে অৰ্থাৎ অসমবাসী আৰু ভাৰতবাসী সকলোকে এক ভাতৃত্ব ঐক্য আৰু মিলা প্ৰীতি যাতে থাকে তাৰে কামনা কৰি মই আজিৰ বক্তব্যটো সামৰিছোঁ ধন্যবাদ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996